ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল আৰু সেই ভূমিকম্পৰ জোকাৰণি 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষয়ক্ষতি হ'ল। বিভিন্ন প্ৰান্তত তেজপুৰত নলবাৰীত কেনেকুৱা পৰিৱেশ সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। একেটা সময়তে দলগাঁৱত কেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে। উল্লেখ্য যে শ্বপিং মলতো ফাট মেলা পৰিলক্ষিত হৈছে। লাও খোৱাত ঘৰ ফাটি যোৱা দৃশ্য পোহৰলৈ আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্য আমাৰ হাতত আহি পৰিছে, সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। 5.9 প্ৰাবল্যৰ ভূমিকম্প আছিল আৰু ৰিক্টাৰ স্কেলত 5.9 প্ৰাবল্যৰ এই ভূমিকম্পৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেদৰে জোকাৰণিৰ সৃষ্টি হ'ল সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু কেনেদৰে ক্ষয়ক্ষতি হৈছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। আৰু লক্ষণীয় বিষয়টো হৈছে এই ভূমিকম্পৰ সময়ত 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত ৰাজ্যৰ প্ৰতিগৰাকী লোক আতংকিত হৈ পৰে। আজি অষ্টমী, এই অষ্টমীত মই নাৰিকল চুৰি কৰি আছিলোঁ ইয়াত। এই নাৰিকল ৰুকি থাকোঁতে তৎক্ষণাত এটা ভূমিকম্প আহিল। এই ভূমিকম্পটোত আমাৰ কেন্দুকুছি ৰাজহুৱা সভাগৃহটোৰ আমাৰ আপোনাৰ চিলিং খহি পৰে আৰু আপোনাৰ ফ্ল'ৰখন ফাটি যায়। এই ক্ষতিসাধন হৈছে আমাৰ গাঁৱত, কেন্দুকুছি গাঁৱত। গড়টো বহুত পুৰণা ন? পুৰণা হ'লে বেছি পুৰণা নহয়, কিন্তু জোকাৰণিটো বেছি দিছে আৰু এতিয়া। ইয়াত মানুহ আছিল নেকি? কাৰিকৰ আছিলে? কাৰিকৰ আছিলে, দৌৰি পলালে। যেনেদৰে প্ৰাণ ৰক্ষা পৰিছে আৰু প্ৰাণ ৰক্ষা হ'লে সঁচাই এক ভয়ংকৰ যি জোকৰণি হিলাই গৈছে আজি জুৰিয়াত। স্বৰূপ সাহা। কি হৈছে আজি? আৰু যিমান ভূমিকম্প দিছে মোৰ দেৱাল চেৱাল ফটাই দিলে, একদম ৱালত ফাট মেলি গৈছে। আগত যিটো ভূমিকম্প হৈছে 442-ত এনেকুৱা জোকাৰণি দিছে, মোৰ দোকানৰ যিটো ৱালটো ফাটি গৈছে। ফাটি যোৱাৰ ফলত মই এনেকুৱা অনুভৱ হৈছে যে ঘৰটো ভাঙি মোৰ মূৰত পৰি যাব। এতিয়াও ভয় লাগি আছে, এতিয়াও মনটো ঠাণ্ডা হোৱা নাই, এনেকুৱা ভয় লাগিছে কি ক'ম। দোকানটো ক'ত? এইটো দগা ব্লক মাৰ্কেট।